বেশ করুত বিষ্ণু সকন্ত কব কতি জিত জগত জনক ধাত সাধু বান্ধব রাখিন ধরা তাল এক তাল গত গুরু কয় পর সঙ্গে সদে লক্ষ্মী দেবী দেখি বেশ
ঈশ্বর পরম বিষ্ণু সচ্চিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ প্রিয়ে প্রভু প্রিয়ে কমলা সুন্দরী প্রভু শুনা তুমি মোৰ বিনোদ বিলাস সৃষ্টিৰ ৰহস্য ব্ৰহ্মকুলৰ হল অৱসান সমস্ত জগতক ৰাখিলো মই নিজ উদৰত পুনৰ সংসাৰ লীলাৰ মহান উদ্দেশ্যত মোৰে নাভি পদ্মজাত হল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত তেওঁ হল অগ্ৰসৰ অগাধি জলাধি তেওঁ কৰিলে শোষণ কিন্তু দেৱী কিন্তু প্ৰভু অকস্মাতে তল গল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা হয়তো দেৱী সৃষ্টি কৰে নাজানিলে সৃষ্টিৰ আদিমূল আৰু সেই হেতু দেৱী আজিও চিন্তি আছে মোৰেই চৰণ যুগল সহস্ৰ বৎসৰ প্ৰভু দেৱী নহব জানো সংসাৰ লীলাৰ শুভ আৰম্ভণি অৱশ্যেই দেৱী নিশ্চয় হব সংসাৰ লীলাৰ শুভ আৰম্ভণ হৌৱা শুনা দেৱী দেৱৰ্ষি এইফালে আহিব লাগিছে ও হরি शयनं पद्मनाभं सुरेशं विश्वाधारं
লক্ষ্মী কান্তাং কামারানায়ানাং যোগী ধ্যানা দৈব্যাম বন্দে বিষ্ণু ভবভয়হরিণম শৈবালুকৈকনাথাং নারায়ণ 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 আহা আহা দেৱৰ্ষি তোমাৰ সুমধুৰ হৰি নাম শুনিবলৈ পাই প্ৰভু আজি এই বৈকুণ্ঠপুৰী সঁচাকৈ ধন্য হ'ল। নারায়ণ 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 আজি মোৰ পৰম সৌভাগ্য লক্ষ্মী নাৰায়ণক একেলগে পালো দৰিখন। সেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী, সেই পৰম করুণাময়ী জগতৰ জননী আই লক্ষ্মী, এই নিকিন নাৰদৰ সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ। নাৰায়ণ 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 নাৰায়ণ। উঠা উঠা দেৱৰ্ষি, প্ৰভু বাৰু কোৱাচোন দেৱৰ্ষি, বৈকুণ্ঠ আগমনৰ উদ্দেশ্য কি? উদ্দেশ্য 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 মাথো এটাই প্ৰভু, হা? দুয়োৰে যুগল চৰণ দৰ্শন, দয়াময় কৃপাত সেয়াও আমাৰ মনোবাঞ্ছা পূৰ্ণ হল দয়াময়। কিন্তু প্ৰভু কিন্তু বুলি ৰৈ গলা কিয় দেৱৰ্ষি? প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ। নারায়ণ নারায়ণ অন্তর্যামী তুমি ভগবান, সৃষ্টি স্থিতি প্রলয়ৰ তুমি এই একমাত্ৰ গৰাকী প্ৰভু। তথাপিতো এই নিকিন নাৰদক কিয় চালনা কৰিছে দয়াময়? তথাপিতো সুধিছে যেতিয়া সংক্ষেপতে কওঁ শুনক দয়াময়। দুৰ্জনৰ অত্যাচাৰত, হয় প্ৰভু, দুৰ্জনৰ অত্যাচাৰত আজি ধৰিত্ৰী ম্ৰিয়মান হৈ আপোনাৰেই সেবিছে চৰণ প্ৰভু। আনফালে আপোনাৰেই পাৰিষদ ক্ষমা কৰিব দয়াময়, আপোনাৰেই পাৰিষদ ধৰি জয় আৰু বিজয়ে অহংকাৰতো মত্ত হৈ ভকতসকলক একেবাৰেই নমনা হৈছে প্ৰভু। যদি বৈকুণ্ঠ পুৰীতে এনে ৰখা হয়, তেন্তে ব্ৰহ্মলোক কৈলাশ ধাম এই মৰ্ত্যপুৰী লোকৰ মাজত কি হব আপুনি এই কওকচোন দয়াময়। সেই প্ৰভু নাই জানো প্ৰভু ইয়াৰ প্ৰতিকাৰ? আছে দেৱৰ্ষি, নিশ্চয় আছে। কিন্তু দেৱৰ্ষি, সেই জনাৰ্দন কাল প্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহয় সম্ভৱ। নাৰায়ণ নাৰায়ণ সৃষ্টিৰ পাতনিৰে পৰা প্ৰভু দুষ্টক দমন আৰু সাধু সন্তক পালন কৰি ধৰাধামত থাপিছো ধৰ্ম। নাৰায়ণ নাৰায়ণ সেয়েহে দেৱৰ্ষি, এই জনাৰ্দন অচিৰেই মই
সেই দুষ্টকে দমন কৰি বসুমতীৰ ভাৰে কৰিম লাঘৱ। নারায়ণ কিন্তু নারায়ণ দেৱৰ্ষি, এই জনাৰ্দন এই ক্ষেত্ৰত তুমিও মোক সহায় কৰিব লাগিব। আপোনাৰ কাৰ্যত সদায় সমভাগী হৈ যাব এই দিনহীন নাৰদ। বুজিলো প্ৰভু, নিশ্চয় বুজিলো। এইবাৰ দয়াময় সৃষ্টিত নতুন লীলাৰ মেলিব পাতনি। নাৰায়ণ 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 তুমি বৰ চতুৰ দেৱৰ্ষি। নারায়ণ নারায়ণ। হে প্রভু, আমি নিমিত্ত হে, সমগ্র বিশ্ব ব্রহ্মাণ্ড চলে আপোনাৰ এটি ইংগিতত, আৰু সেই ইংগিতৰ শিক্ষাকণ পালেহে আকৌ মই আপোনাৰ গুণৰ লীলা প্ৰচাৰ কৰাৰ এই সুবিধাকণ পাম জনাৰ্দন। বাৰু প্ৰভু, সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষী আমিও এতিয়া নিষ্কৰ্তব্যত সমগ্ৰসৰ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। মঙ্গলাম ভগবান বিষ্ণু, মঙ্গলাম গরুড়ধ্বজা, মঙ্গলাম পুণ্ডরীকাক্ষাং, মঙ্গলাম তনোহরি, মঙ্গলাম তনোহরি, মঙ্গলাম তনোহরি, মঙ্গলাম তনোহরি, মঙ্গলাম তনোহরি। ওম বিশ্বরূপৈষা ভজ্রাশ্রী, পদ্মে পদ্মালয়ে শুভে, सर्पितः पाहि मां देवी महालक्ष्मी नमस्तुते, महालक्ष्मी नमस्तुते, महालक्ष्मी नमस्तुते, महालक्ष्मी नमस्तुते, महालक्ष्मी নমস্তুতে। জয় 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 প্রভু নারায়ণ, জয় নারায়ণ হরি, জয় লক্ষ্মী দেবী জগতৰ জননী, যাৰ স্বামী শ্ৰী হৰি, যাৰ স্বামী শ্ৰী হরি, প্রভু ভগবন্ত অনন্ত ঈশ্বর, পপন জনতা রণ, তুমি প্রিয়তম পরম দেবতা, জানিয়া লইলো শৰণ। নারায়ণ
নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ নারায়ণ প্ৰিয়ে ব'লা যাওঁ আমিও খন্তেক কৰোঁগৈ বিশ্ৰাম বলো প্ৰভু সভা মাজে প্ৰৱেশিলা দেৱ সৃষ্টি সংগে সদে সৰস্বতী দেখি তে সুন্দৰ সংগে সদে সৰস্বতী দেখি তে সুন্দৰ কত বেলি পয়দা গোয়া সভা ভিতৰ ৰাম হৰি ৰাম হৰি মুৰা নিৰন্তৰ ৰাম হৰি ৰাম হৰি মুৰা নিৰন্তৰ দেৱী পিতা অনন্ত কোটি বিশ্ব ব্ৰহ্মাণ্ডৰ উৰণ বুৰণ গজন আৰু ভ্ৰমণ এই চাৰি ৰাখি জীৱ জগতৰ সৃষ্টিকৰ্তা বিৰিঞ্চি বুলি আমাকে জানেতি জগতে ঈশ্বৰৰ ইচ্ছাতে যদিও সুবিশাল কৰ্মজাল কৰিলো ৰচনা অতৃপ্ত বাসনা মোৰ মৰিচিকা খেলি অসীম মৰুৰ প্ৰান্তত হল ধাৱমান জগত কাৰণ নাৰায়ণৰ কি যে অপাৰ মহিমা বিচিত্ৰ লীলা মায়াত আবদ্ধ আমি চতুর্দিকে দেখো মাথু তমখার ঘন আবরণ দেবী পিতা আমার সৃষ্টি কাৰ্যত তুমিও আমাকে সীমাহীনভাৱে সহায় আগবঢ়াই আহিছা সেইবাবে তোমাকে ধন্যবাদ জনাইছো পিতা কোৱা দেৱী প্ৰভু নাৰায়ণৰ ইচ্ছাতে আপোনাক সৃষ্টি কাৰ্যত সহায় কৰিব পাৰিছো কিন্তু বুলি ৰৈ গলা কিয় দেৱী কিন্তু পিতা মোৰ দুখ লাগে যে সৃষ্টিকৰ্তা হৈও মানৱ সমাজত আপোনাৰ পূজা নৰল
পিতা তাৰ বাবে চিন্তা নকৰিবা দেৱী। বলা দেৱী, নিষ্কৰ্তব্যত আমি অগ্ৰসৰ। পিতা আপুনি মোক আক্ষেপ নকৰিবলৈ কৈছে, কিন্তু মোৰ দুখ লাগে। মোৰ পিতা কেতিয়াবা ৰুদ্ৰ ৰূপ ধৰি সৃষ্টিৰ প্ৰবল দুখ বুৱাই নিব পাৰোঁ এটি পলকতে। ক্ষান্ত হোৱা দেৱী, ক্ষান্ত হোৱা দেৱী। তোমাৰ স্বামী ভক্তি দেখি মই আনন্দ পালো। বলা দেৱী, এবে যাওঁ নিষ্কৰ্তব্যত হৈ অগ্ৰসৰ। ব'লক পিতা, আপোনাৰ সৃষ্টিত সহায় কৰোঁগৈ। নাগেন্দ্রহারায় ত্রিভূষণায় ভস্মঙ্গরাগায় মহেশ্বরায় নাগেন্দ্রহারায় ত্রিভূষণায় ভস্মঙ্গরাগায় মহেশ্বরায় নৃত্যায় সুধায় দিগম্বরায় তস্मै নমঃ শিবায় নমঃ শিবায়
কথা দেৱী প্ৰজাপতি ব্ৰহ্মাই এই জীৱজগত কৰিছে সৃষ্টি আৰু সেই প্ৰভু নাৰায়ণে কৰিছে পালন আৰু মই ৰুদ্ৰই অন্যায় অধম হ'লে তাক মই এই ধ্বংস কৰি এই সৃষ্টি ৰক্ষা কৰিছোঁ দেৱী তুমিও এই সৃষ্টি ৰক্ষা কৰিব লাগিব কাৰণ তুমি শক্তিৰ আধাৰ আৰু তুমি মই এক অভিন্ন আমি এই ওংকাৰ প্ৰভু যদিও আদি শক্তি আমি হয় সমস্ত জীৱ জগত দেৱ দৈত্য দানৱ গন্ধ আদি শক্তি প্ৰভু তুমিহে মোক পূৰ্ণ কৰা তোমাৰ অবিহনে মই অপূৰ্ণ দেৱী চিন্তা নকৰিবা যুগে যুগে পূৰ্ণতা তোমাক কৰিম প্ৰদান প্ৰভু বৰ্তমান ভৱিষ্যত কোনো কাৰণত যদি সৃষ্টিৰ অস্থিৰ কাৰ্য কোনো হেৰেঙাৰ হৈ উঠে দৈত্য দানৱ কিন্নৰ উৰণ গজন ভ্ৰমণ সমস্ত দমন কৰিম ভিন্ন ভিন্ন ৰূপে দেৱী দুৰ্গা ভদ্ৰা আৰু কালী ৰূপে তুমি দমন কৰিবা প্ৰভু ভাতৃ শ্ৰী নাৰায়ণৰ লীলা আমিও সহায় কৰোঁগৈ বলো ব'লা দেৱী হরি ও
ভাই বিজয়, দাদা ভাই বিজয়, দাদা মাতৃলক্ষ্মী আহিছে প্ৰভুৰ পূজাৰ বাবে। হয় দাদা, মাতৃ প্ৰভুৰ পূজাৰ বাবে এইফালে আহে আগুৱাই। ভাই বিজয়, দাদা মই এটা কথা ভাবিছো ভাই বিজয়। কি কথা দাদা? আজি যদি আমি মাতৃৰ সমে ৰং ৰহস্য কৰো তেতিয়া কেনে লাগিব? উত্তম দাদা, উত্তম হ'ব। সঁচা ভাই, দাদা আমাৰ মাতৃ জগতৰ মাতৃ, হয় দাদা। গতিকে মাতৃৰ আগত আমি ৰং ৰহস্য কৰিব পাৰো। দাদা মাতৃ আমি আৰু সকলোৰে পূজ্য আৰু আমি তেওঁৱেইতো সন্তান, গতিকে কিবা দুখ হ'লে ক্ষমা কৰিব দাদা। নিশ্চয় ভাই। ৰবা মাতৃ, কলৈ যোৱা তুমি? প্ৰভুৰ পূজাৰ বাবে। প্ৰভুৰ পূজাৰ বাবে? পাত এৰি দিয় জয় বিজয়। মাতৃ, আজি তুমি আমাকেই পূজা কৰা? দেৱী, আজি প্ৰভু বুলি আমাকেই পূজা কৰা। কি ক'লে? তহঁতক পূজা কৰিব লাগে মই? মাতৃ, যিজন মোৰ স্বামী, জগতৰ পতি বিশ্বপালক, আৰু তেওঁক এৰি মই তহঁতক পূজা কৰিব লাগে? মূৰ্খ চম্ভালি কথা কবি। ভাই বিজয়, দাদা আমাক যেতিয়া নকৰেই পূজা, ব'লা সকলো পূজাৰ সম্ভাৰ আমি কৰো ধ্বংস। ব'লা দাদা। আহা মাতৃ, আহা মাতৃ, আহা মাতৃ, মাতৃ, মাতৃ। ভাই বিজয়, দাদা ৰং ৰহস্য কৰিবলৈ গৈ মাতৃৰ আগত আমি গুৰু গাত লগালো নেকি? নহয় দাদা, মাতৃৰ ওচৰত যিমানেই গুৰু ভুল কৰক লাগিলে মাতৃৰ আচলৰে আমাক ক্ষমা কৰিব দাদা। হয় ভাই, ব'লা দাদা, আমি নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ব'লা ভাই। প্ৰিয়ে, প্ৰভু অহংকাৰেই পতনৰ মূল কাৰণ। মই কোনো লোকৰ সীমাহীন অহংকাৰ সহ্য কৰিব নোৱাৰো দেৱী। যিজনে অহংকাৰত মত্ত হৈ পাছত মোৰ শৰণাপন্ন হয়, মই তেওঁক কেতিয়াও ক্ষমা নকৰো। কিন্তু দেৱী, অহংকাৰ মনোভাৱ ত্যাগ কৰি সৎ প্ৰকৃতিৰে মোক যদি ধ্যান কৰে, সেইজন ভক্তৰহে মই মনোবাঞ্ছা পূৰ্ণ কৰো। প্ৰভু, দেৱী, তোমাৰ বক্তব্যত বৈকুণ্ঠৰ পৰিষদ জয় আৰু বিজয়ে অসুধা খনিতেৰে ব্ৰহ্ম পুৱাই বৈষ্ণৱ জ্ঞান ত্যাগ কৰি ধৰাত লুপ্ত হৈছে। গতিকে তেওঁলোকৰ শান্তিৰ হকে অমৃত নয়ন সঞ্চাৰ কৰি জগতক উদ্ধাৰ কৰক প্ৰভু। নিশ্চয় দেৱী,
মই সিহঁতৰ সকলো কাৰ্যকলাপ লক্ষ্য কৰিহে মই মোৰ বক্তব্য কৰিছোঁ প্ৰকাশ। এতিয়া ব'লা দেৱী, সকলো পাছত দেখি থাকিবা। ব'লা। বলক প্ৰভু। ভাই বিজয়, দাদা, বৈকুণ্ঠৰ পাৰিষত আমি দুয়োজন জয় আৰু বিজয়, যিজনাৰ চৰণ বন্দন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা। তেনেহেন দেৱতাৰ চৰণ বন্দন আমি নিতে কৰিব পাৰিছোঁ। বাৰু কোৱাচোন দাদা, আমাৰ সমান ভাগ্যৱান, আমাৰ সমান সৌভাগ্যৱান আছে জানো এই বিশ্ব ব্ৰহ্মাণ্ডত? ভাই বিজয়, দাদা, আমাৰ সমান সৌভাগ্যৱান সঁচাকৈ আমাৰ সমান সৌভাগ্যৱান নাই এই বিশ্ব ব্ৰহ্মাণ্ড। কিন্তু সঁচা ভাই দাদা। বিজয়, দাদা, দাদা, ভাই বিজয়, মৌন হৈ ৰলা কিয়? কিবা হেতু দেখো আজি তোমাৰ বিষাদিত মন। ভাই বিজয়, দাদা, পৰা নাই মনত বুজিব একো। দাদা, কিয় আজি মোৰ মন হৈছে চঞ্চল। দাদা, কোনোবাই কয় যেন সুদূৰৰ পৰা জয় দাদা, বিজয়, দাদা, অতি শীঘ্ৰ শেষ হ'ব তহঁতৰ সুখৰী জীৱন। দাদা, পৰিহৰি এই বৈকুণ্ঠ নিবাস ভঞ্জিব লাগিব আমি যন্ত্ৰণা অশেষ ভাই, ভঞ্জিব লাগিব আমি যন্ত্ৰণা অশেষ। দাদা, দাদা, ভাই, মিছাতে তুমি নহবা চঞ্চল। দেৱতাৰ আশীৰ্বাদ শিৰে তুলিলৈ লভিছোঁ আশ্ৰয় আমি পৰম কৃপাময় চৰণ ছায়াত। তেনেস্থলত কিয় বাৰু অবাবতে চিন্তাম্বিত হৈ অমংগল তুমি কৰিছা কামনা? দাদা, কোনোবাই হৰিৰ মধুৰ গীত গাই এইফালে আহে আগুৱাই। যেই কি নহওক লাগে নোৱাৰে লভিব এই হৰি দৰ্শন। অনন্ত তন্দ্ৰাময় নিদ্ৰাতে কদাপিতো জন্মাব নোৱাৰে ব্যাখ্যাত বাই। হৰি
কাৰ অনুমতি লৈ প্ৰৱেশ কৰিছা এই স্বৰ্গপুৰীত? ব্ৰহ্মাৰ মানস পুত্ৰ আমি শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰোৱে বিশ্ব ব্ৰহ্মাণ্ড দেখিয়েই পাৰিছো চিনিব গদাধাৰী দুয়োজন সপ্তম দুৱাৰক্ষীয়ে বৈকুণ্ঠ কৰি সেইবাবে এৰি দিয়া পথ যাওঁ আমি বিষ্ণুৰ পাছে আদেশ নাপালে প্ৰভুৰ নোৱাৰো পথ এৰিব ইমান সহজে আৰু তাৰোপৰি এনেহেনে উলংগ বেশেৰে কদাপিতো যাব নোৱাৰিবা প্ৰভুৰ পাশে। কি ইমান অপমান শুন হেৰো দাম্ভিক কৰি বৈষ্ণৱক অপমান কৰি আপোনাক কিয় মাতিছো আপুনি তহঁত বৈষ্ণৱ দাদা বৈষ্ণৱ ইহঁত হেনো বৈষ্ণৱ শুন হেনো উৰংগ বালক এনেদৰে বিভস্ত বেশেৰে অহা নাই কাহানিও ভকত বৈষ্ণৱ বালকৰ খেলাঘৰ নহয় এইটো বিষ্ণুৰ নিবাস গতিকে এতিয়াও তহঁতক সন্মানে জনাও বালক পৰিত্যাগ কৰ এই স্থান যদি নকৰো তেতিয়া কি কৰিবি হেনো দাম্ভিক দৰি অসহ্য ভাই বয়সত বালক যদিও অতিকে দুৰন্দৰীৰ বৰ্বৰ দল। শুন হেৰ বালক অতি শীঘ্ৰে এই স্থান কৰ পৰিত্যাগ। অসহ্য আৰু সহ্য নহয় ইমান অপমান এই স্থান কৰ পৰিত্যাগ। শান্ত হোৱা হে সিদ্ধগণ এনেদৰে ব্ৰহ্ম শব্দে নকৰিবা আমাক সমূলি নিৰ্মূল নাজানি নুপুজি লগালো অশেষীৰ হে সিদ্ধগণ ক্ষমা কৰা সিদ্ধগণ ক্ষমা কৰা যন্ত্রণা আমি নিজ কর্মর ফলে তার পাবে আমি নকরু আক্ষেপ কিন্তু কীটগণ বাবুরে আমার পরা আমাক বঞ্চিত নকরিবা বাবুরে আমার পরা আমাক বঞ্চিত নকরিবা বাবুরে আমার
মাগিছো দোনা এই ভিক্ষা আমি মাগিছো দোনাই এই ভিক্ষা আমি মাগিছো দোনা হৌ আছোৱা দেৱী চাৰিসিদ্ধ পৰম ভক্তই আমাকেই কৰিছে স্মৰণ ব'লা প্ৰভু জুয়ে আমি সভক্তিৰে জনাওঁ প্ৰণাম বলা দেৱী তোমাৰ অপাৰ করুণা সাগর দিয়া স্থান চরণ তোমার অনন্ত নাম শ্রবণ কীর্তন একমাত্র লক্ষ্য হে নারায়ণ কৃপাময় দয়া কৰি স্থান দিয়া ওঠা সিদ্ধগণ তোমালোকৰ ভক্তি কীৰ্তনত মই তুষ্ট হলো তোমালোকক অপমান কৰি পৰীক্ষত জয় আৰু বিজয় অপৰাধ লগালে দুৰ্ঘোৰ আৰু সেইবাবে দুয়ো ভিতৰ দুখৰ বাবে ময়ো আজি জগৰীয়া হৈ ক্ষমা ভিক্ষা বিচাৰি আহিছো বেহিলা উচিত দণ্ড দুই দুৱৰীক তাৰ বাবে নকৰো আক্ষেপ শুনা সিদ্ধগণ ভক্ত দুখী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় হিতাহিত জ্ঞান হেৰুৱাই আপোনাৰ সেৱক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো ভয়ংকৰ দুখ আমি কৰিছো চিতাৰ দণ্ড দিয়া জগন্নাথ শিৰ পাতি লম বিধাতাৰ আশীৰ্বাদ কৰো যত আছে দেৱ দ্বিজ নৰ নাৰীয়ে বিশ্ব ব্ৰহ্মাণ্ডত সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু দয়া কৰি স্থান দিয়া ৰাতুল চৰণত তোমাৰ পাঁৱত যে থাকে সদা ভকতি আমাৰ ওঠা সিদ্ধগণ এবে তোমালোকে নিজ স্থানে গমন কৰা
তুমি মহে চৰয়ে চৰাচল জগতৰ তুমি সেই চৰয়ে পাৰিষদ জয় প্ৰভু আৰু বিজয় প্ৰভু 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 নকৰিবা মনত অলপো সংশয় প্ৰভু শুনা বৈৰী ভাবে চিন্তা কৰি মোক নাই প্ৰভু বৈৰী ভাবে চিন্তা কৰি মোক নাই প্ৰভু বৈৰী ভাবে চিন্তা কৰি মোক মুকুতি লভিবা তজু প্ৰসাদত নাই প্ৰভু বৈৰী ভাৱে চিন্তা কৰি লভিম মুখুতি তজু প্ৰসাদত পঢ়া নাই বুজিব একোকে প্ৰভু কোৱা ভাঙি পাতি দয়া কৰি প্ৰভু কি মতে ধৰিম আমি দোষকৰ মায়াত প্ৰভু দোষকৰ মায়া শুনা সেনা পাৰিষদ প্ৰভু জয় আৰু বিজয় প্ৰভু তোমালোকে যি অপৰাধ কৰিলা সেইবাবে মই মোৰ ব্ৰহ্ম বাক্য কদাপিতো নকৰো লংঘন এবাৰ কৰি জন্ম লভি তিনিবাৰ দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদোষী যেতিয়াই শত্ৰুৰূপে চিন্তা কৰি মোৰ নাই প্ৰভু নাই যেতিয়াই শত্ৰুৰূপে চিন্তা কৰি মোক নাই প্ৰভু বৈষ্ণৱৰ দ্ৰোহ আঁতৰিব তেতিয়াই দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে ক্ষমা কৰা প্ৰভু ক্ষমা কৰা দেৱী ক্ষমা কৰা এবে যোৱাটোও সেই বৈকুণ্ঠপুৰীৰ পৰা আৰু শুনা কাশ্যপৰ ঔৰখন কাশ্যপৰ ঔৰখন প্ৰথমতে ৰীতিৰ গৰ্ভত কাশ্যপৰ ঔৰখত প্ৰথমতে ৰীতিৰ গৰ্ভত জন্ম লবা তোমালোক দুয়োৱে নাই প্ৰভু
বিষ্ণু আরে বাজে রবে খিদা কায়া ধুকুন্দরী ওয়ারে
দৈত্য আরে হের জানি নর লোকে এরিয়ার কাবয়ারে পাত কসা রূপ দাকি বুনা রাম রাম ওয়ারে পাত কসা রূপ দাকি বুনা রাম রাম প্ৰজাপতি প্ৰজাপতি দক্ষৰ দুকেইটা কাৰ্যবোৰ প্ৰিয় পত্নী বুলি মোক এই জগতৰ সকলোৱে কৰে সমাদৰ কিন্তু এগৰাকী নাৰীৰ বাবে কেৱল আদৰ অভ্যৰ্থনাই জানো জীৱনৰ শ্ৰেষ্ঠ সম্পদ আজি অদিতিকে প্ৰমুখ্য কৰি মোৰ সতিনীসকলৰ পুত্ৰই জয় মই অৱস্থা কিন্তু মই আজি পৰ্যন্ত এটি সন্তানৰো মুখ দৰ্শন কৰিব নোৱাৰিলো হে প্ৰভু তুমি মোক তোমাৰ দয়াৰ পৰা কিয় বঞ্চিত কৰিছা প্ৰাণনাথ তোমাৰ পুৰুষত্ব এই নীতিৰ বাবে কিয় জাগি উঠা নাই স্বামীৰ পূজাৰ সময় হৈছে সমাগত যাওঁ মই নকৰি পলম এয়েই মোৰ সুবৰ্ণ সুযোগ এই সুযোগতে কামিনী মোহিনী সাজি স্বামীক মই মোৰ প্ৰেম কৰগৈ নিবেদন ও রাম রাম হভা মাঝে রবে হীরা মরি শ্রীরন হরে রাম রাম সদা সীতা করে ই তো
हे परम पिता परमेश्वर, हे हंख चक्र गदा पद्मधारी, हे जगत पालक देव नारायण, এই অধর্মর পুষ্পাঞ্জলি কর গ্রহণ। স্বামী স্বামী প্রিয়ে, কোৱা প্ৰিয়ে, কি হ'ল তোমাৰ? কিয় দেখিছো আজি তম চঞ্চল কলেবৰে? কিয় আহিলা এই সন্ধ্যাবেলা মন্দিৰৰ ভিতৰে? স্বামী, মই আজি আপোনাৰ ওচৰত এটি ভিক্ষা বিচাৰি আহিছো। কি ভিক্ষা বিচাৰি আহিছা? শুনক তেন্তে স্বামী, অদিতিকে প্ৰমুখ্য কৰি আজি সপত্নীসকলৰ পুত্ৰই আকাশতে পাৰে পাৰে মুখে কৰে পেটটো পৰিবাদী। কিন্তু কিন্তু মই আজি অপুত্ৰকা পুত্ৰহীনা। সেইবাবে মই কামানলৈ দগ্ধ হৈ আহিছো আপোনাৰ কাষে। দিয়ক স্বামী, পুত্ৰদানী গুচুৱক মোৰ মনৰ হেঁপাহ। দিয়ক নাথ, আজি খন্তে দিয়ক মোক প্ৰেমৰ আলিংগন। চি চি দক্ষ দুখিতা, তোমাৰ এনে স্মৰণ অতিকে অসমখন। স্বামী, চোৱা প্ৰিয়ে, হৌ দিবাকৰ অন্তঃসালে কৰিছে গমনে, ৰজনীৰ আৱৰণে ঢাকিছে পাতাল। এনে সন্ধ্যাবেলা কৰি যদি এনে কৰ্ম সকলোৱে হাঁহিব কিনাত। সাহস জগতে আজি মই কাৰো অভিবাঞ্চনালৈ নকৰো ভক্ষেপ। স্বামী, প্ৰিয়ে, এই ব্ৰহ্মাণ্ডৰ ভিতৰত আপুনি ঋষি শ্ৰেষ্ঠ বুলি জানে সকলোৱে। আপোনাৰ পুৰুষত্ব তেনেস্থলত আপোনাৰ পত্নীসকলৰ মাজত সমানে বিভক্ত কৰা নাই কিয়? নাই, আজি মোৰ মনে নামানে প্ৰভুত। দিয়ক স্বামী, দিয়ক স্বামী, দিয়ক মোক প্ৰেমৰ। প্ৰিয়ে, এই সন্ধ্যাবেলা প্ৰভুৰ পূজাৰ অবিহনে একো কৰ্মই কৰা নহয় উচিত। দিবানক্ষৰে সংলগ্ন ক্ষণতে জগতনাথ শিৱই ভূত প্ৰেত আদি সংগকে কৰাইছে ভ্ৰমণ। কেনেবাকৈ যদি এই কথা গম পায়, তেন্তে হিতে হ'ব বিপৰীতে জানিবা নিশ্চয়। নহয় অপকৰ্ম এইটো। ময়োতো নাৰী, মোৰোতো এখন অন্তৰ আছে, মোৰোতো আছে পুত্ৰৰ মমতা। হ'ব পাৰে শিৱ শংকৰ এই বিশ্ব সংসাৰকাৰী। তথাপিতো মই স্বামী নকৰো ভক্ষেপ। তেওঁ মোৰ জোঁৱাই, মোৰ মুখলৈ চাই তেওঁ মোৰ সৰ্বদোষ কৰিব ক্ষমা। সেই হেতু স্বামী নকৰি পলম। দিয়ক মনে মোৰ নামানে প্ৰভুত, দিয়ক মোক প্ৰেমৰ আলিংগন। দিয়ক স্বামী, দিয়ক মোক প্ৰেমৰ আলিংগন। দিয়ক স্বামী, দিয়ক মোক স্বামী, দিয়ক মোক প্ৰেমৰ আলিংগন।
কৰিব তোমাক অপ্ৰবৃত্তিৰ পৰা। পৰাজিত হলো আজি মৰিষি নন্দনে। তোমাৰ ইচ্ছাই পূৰণ হওক দেৱী, দিমে তোমাক আলিংগনে। কাশ্যপৰ বীজ নাযায় অথলে, কিন্তু এই আখুৰিক সময়তে জন্মগ্ৰহণ কৰা ভগৱানে নহয় অতিকে হাতী। দিবানক্ষৰে সংলক্ষণতে তোমাৰ কৰ্মৰ ফলতে তোমাৰ গৰ্ভতে দুই সন্তানে স্থান ল'ব। তলৈক্যতে ঘটাব বিঘিনি, শান্তি কন্যাকে কৰিব হৰণ। ভগৱানৰ এৰিয়াখন অন্তকালে প্ৰভু নাৰায়ণে ক্ৰোধিত হৈ তোমাৰ পুত্ৰদয়ক কৰিব সংহাৰ। ধন্য ধন্য স্বামী, আজি মই পৰম শান্তি লভিছো প্ৰাণত। ভৱিষ্যতে মোৰ গৰ্ভজাত দুই পুত্ৰই যদি স্বয়ং নাৰায়ণৰ হাততে মৃত্যু হয়, তেন্তে মই হাঁহি সেয়া কৰিম মৰণ। নাই তাত মোৰ অলপ আক্ষেপ। পাৰুনাথ, প্ৰিয়ে, নকৰি পলম, দিয়ক মোক প্ৰেমৰ আলিংগন। প্ৰিয়ে, অতি দন ইন্দ্র কয়ো পর বেখ দেৱগণ,
দেৱৰাজ ব্ৰহ্মজ্যোতি মহৰ্ষি কাশ্যপ আৰু ভুৱন বন্দিতা দেৱী অদিতিৰ পুত্ৰ মই দেৱ পুৰন্দৰ প্ৰকৃতিৰ সৰ্বৰূপ সন্মিলিত কৰি বিধাতাৰ অপূৰ্ব সৃষ্টি এই অমৰাৱতীপুৰ মোৰেই সাম্ৰাজ্য কপালত ফুলি আছে মোৰ ভোগ্য বসুন্ধৰা আহক যিমানেই আহে দুৰ্যোগ অমংগল তথাপিতো মই স্বৰ্গৰ ৰাজদণ্ডধাৰী ইন্দ্ৰ পদে অধিষ্ঠিত ৰাজা দেৱেন্দ্ৰ আৰু এই দেৱেন্দ্ৰই কাৰোলৈকে নকৰে ভ্ৰক্ষেপ গন্ধৰ্বৰ গীতৰ তালে তালে অপেশ্বৰীৰ নৃত্যৰ ছন্দে ছন্দে পুলকিত কৰি প্ৰাণ পুলকানন্দে উপভোগ কৰিছো এই বিশাল স্বৰ্গ ৰাজ্য আৰু তাৰ ৰাজ সিংহাসন কিন্তু দেৱগণ দেৱৰাজ ব্ৰহ্মদেৱৰ মুখৰ পৰা জানিব পাৰিছো পিতা কাশ্যপৰ ঔৰসত বৈমাতৃ দ্বিতীয় জন্ম দিলে দুই দৈত্য মহাভয়ংকৰ মহাভয়ংকৰ আৰু নাম দিলে হেনো সিহঁতৰ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নাজানো দেৱগণ পুনৰাই কি ঘটে অঘটনেই অমৰাৱতীপুৰত দেৱৰাজ তাৰ বাবে আপুনি নকৰিব চিন্তা আছে আপোনাৰ এই দেৱসেনানী সময়তে দেখা যাব কিমান শক্তিবান সেই দেৱীৰ নন্দন দেৱৰাজ কোৱা দেৱতাৰ যশ গৌৰৱত দেইপুৰি মৰিছে দানৱ দৈত্য মাতা দিতি আজি উন্মাদিত হৈ অতি সত্য কথা দেৱৰাজ ঈক্ষানিলে দগ্ধ হৈ দৈত্য মাতা দিতি আজি অতিকে নিষ্ঠুৰা যেই কি নহওক লাগে তাৰ বাবে হচকিত নহয় দেৱতা সময়ত দেখা যাব কিমান শক্তিশালী সেই দিতিৰ নন্দন হয় হওক শত শত দৈত্যৰ জনম তথাপিতো দেৱগণ নহব চিন্তিত সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন হয় যদি দেৱৰ সহায় লক্ষ লক্ষ দানৱ আহিলেও নোৱাৰে কৰিব একো অপকাৰ এই দেৱ সমাজৰ নোৱাৰে কৰিব একো অনিষ্ট সাধন অমৰাৱতীপুৰৰ তথাপিও দেৱৰাজ দিয়ে যদি অনুমতি এটি কথা ক'ব খোজো মই কোৱা বিশ্বকৰ্মা কোৱা আনন্দৰে দিছো অনুমতি ভৱিষ্যত চিন্তা কৰি দেৱ সমাজৰ ভৱিষ্যত চিন্তা কৰি সমগ্ৰ বিশ্বৰ আমাৰ এই অমৰাৱতীপুৰৰ নিৰ্মাণ কৰিম মই এক অভেদ্য দেৱাল ভিন্ন ভিন্ন দেৱতাৰ আলয়সমূহ প্ৰবল মুকুতাৰে গাঁঠি নিজ হাতে মই কৰিম নিৰ্মাণ প্ৰলয়ৰ প্ৰাচীৰ দুৰ্গ ঠায়ে ঠায়ে সাজি প্ৰতিৰক্ষা বাহিনী মই কৰাম নিৰ্বাহ ধন্য ধন্য বিশ্বকৰ্মা দেৱৰাজ পৰম ভাগ্যৰ বলত লাভ কৰিলো তোমাৰ হেন শ্ৰেষ্ঠ শিল্পীয়ে দেৱ সমাজত তোমাৰ হাতেৰে কহা এই অমৰাৱতীপুৰ জিলিকিব চিৰদিন স্মৃতি চিহ্ন হৈ তোমাৰ এই জয় গুণ গায় আৰু দেৱগণ দেৱৰাজ এবে আমি নিজ কৰ্তব্যত সমগ্ৰ বলক দেৱৰাজ তন্ন ইন্দ্ৰ প্রচোদয়া তন্ন ইন্দ্র প্রচোদয়া তন্ন ইন্দ্র
प्रचोदया तन्नो इंद्रा प्रचोदया 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 नारायण 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 प्रणाम शिव मंगल्य मंगल्ये शिव सर्वत्र साधिके शरण्य स्तंभके गौरी नारायणे नमस्तुते देवगणर कहिते देवराजर जय হয় দেবর্ষী আপোনাৰ আগমনত কৃতাৰ্থ হল আজি দেৱতা সমাজ আৰু পবিত্ৰ হলে অমৰাৱতী। নারায়ণ নারায়ণ বাৰু কওকচোন দেৱৰ্ষী, আছে নেকি কিবা নতুন সংবাদ? বাস দেৱৰ্ষী বৰ্তমান নাই কোনো নতুন সংবাদ, বেশ, কিন্তু ভৱিষ্যত পানী এটি বুটলি আনিছো মই মৰতৰ পৰা। ও প্ৰকাশ কৰক দেৱৰ্ষী। আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু তাৰেই সহোদৰ ভাতৃ হিৰণ্যাক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা। দেৱৰ্ষী প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন দুয়ো বিশ্বজয়ী বুলি। দানৱৰ প্ৰতাপত ধৰ হৰিকম্পমান হৈ বহুমতী কিন্তু নিজেই আজি আউলি বাউলি। নারায়ণ 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 দেৱৰ্ষী 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 দানৱৰ নিষ্প্ৰভ গৰ্জনত হব জানো দেৱতাৰ কিবা অপকাৰ? অপকাৰ অপকাৰ দে ব তাৰ অপকাৰ। ঐ দেৱৰ্ষী দেৱতাৰ অপকাৰ। হাঁহি উঠিছে তোমাৰ কথা শুনি। তুমি এই কোৱাচোন বাৰু সহজ চলোচন। বিশ্ব বৈৰী হয় যদি দুই দৈত্যবীৰ বিশ্ব বুকুৰ পৰা ৰব জানো অমৰাৱতীপুৰ ভিন্ন ৰূপ হৈ ঘোঁৰা হেৰে দেৱ পুৰন্দৰ আৰু যত মানে আছে অমৰ মণ্ডলী স্বৰ্গ মৰ্ত্য আকাশ পাতাল নাগ নৰ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোকে লক্ষ্য কৰি প্ৰবল বেগেৰে আহি আছে হিৰণ্যাক্ষবীৰ। সেইবাবে বিধি মতে অবিলম্বে কৰা প্ৰতিকাৰ অথবা ধ্বংস হব এই সুন্দৰ অমৰাৱতীপুৰ, ধ্বংস হব দেৱ বিক্ষোভ সুন্দৰা। নাই নাই ধ্বংস হবা নিজেই পুৰন্দৰ। এটি 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 পলক শুনা শুনা দেৱৰাজা এ মুহুৰ চনা প্ৰলয় হুংকাৰে আহে যত দৈত্য গানা। শুনা শুনা দেৱৰাজ মুহুৰ চনা প্ৰলয় হুংকাৰে আহে যত দৈত্য গানা। কৰিব নোৱাৰা যদি দৈত্য কানি ধনা। কৰিম দেৱৰ্ষী, কিভাবে ৰক্ষা কৰিম মোৰ ৰাজসিংহাসন? দেৱৰ্ষী উপায় দিয়ক দেৱৰ্ষী উপায় দিয়ক উপায় দিয়ক দেৱৰ্ষী। নারায়ণৰ কাষে যোৱা পাবা সমিধান। শুনা শুনা পুৰন্দৰ মোহৰ বচন। এই প্ৰলয় হুংকাৰে হে নাৰায়ণ না দেৱকী